Hello everyone, welcome to my YouTube channel Ajay Shankar Vlogs. Friends, মই আজি আপোনালোকক দেখাবলৈ আইছো অসমৰ এখন সুন্দৰ ঠাই। আপোনালোকে মোৰ ভিডিওটো অকনো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। মই এতিয়া বৰ্তমান আছো 37 নং ৰাষ্ট্ৰীয় ঘাইপথত। দেখিছে আপোনালোকে এটো খাট হয়। এফালে আপুনি গুৱাহাটীলৈ যাব পাৰিব। গুৱাহাটী, নলবাৰী, বৰপেটা মানে জলৈ যায় আৰু এফালে আপটো মানে আপুনি গুজৰাট মানে সংযোগী পথ হয় আৰু মই আপোনালোকক এফালে দেখাইছো। আপোনালোকে এই পথটি দেখিছে এফালে আপুনি মৰিগাঁও, নগাঁও, আপাৰ আসাম মানে জলৈ যায় আৰু আপোনালোকে যাব পাৰিব আৰু বৰ্তমান আজি মোৰ লগত আছে ভাই ডিম্পল আহিছে। হেল্ল' ডিম্পল। ডিম্পল আৰু মই আপোনালোকক মানে অসমৰ এখন সুন্দৰ ঠাই মানে পিকনিক স্পট হয় টেঘেৰিয়া। আমি তালৈ আহিছোঁ। আপোনালোকে ভিডিওটো চাই থাকিব, অকণো স্কিপ নকৰিব। ইয়াত দেখিছে আপোনালোকে এই ফলকখন দেখিছে, ইয়াতে লিখা আছে টেঘেৰিয়া ৱাটাৰফল হেড 3 কিলোমিটাৰ। আমি বৰ্তমান যি ঠাইত আছোঁ তাৰ পৰা আৰু 3 কিলোমিটাৰ মানে দক্ষিণে যাব লাগিব। টেঘেৰিয়ালৈ যোৱাৰ পথৰ বাওঁফালে এটা কালী মন্দিৰ আছে, আপোনালোকে দেখিছে। এই কালী মন্দিৰৰ মানে কাষেদিয়ে যিটো ৰাস্তা গৈছে ফ্ৰেণ্ডছ দেখিছে, এই ৰাস্তাটো ইয়াৰ পৰা দেখাইছোঁ আপোনালোকক। এইফালে দিয়ে ফ্ৰেণ্ডছ ইয়াৰ পৰা আৰু 3 কিলোমিটাৰ যাব লাগিব টেঘেৰিয়া পিকনিক স্পটলৈ। ইয়াৰ ফ্ৰেণ্ডছ দেখিছে কিমান সুন্দৰ ইয়াৰ যিটো নেকি প্ৰাকৃতিক সৌন্দৰ্য। চাওক, মই দেখাইছোঁ আপোনালোকক ইমান সুন্দৰ লাগিছে। ৱেলকাম টু টেঘেৰিয়া ৱাটাৰফল। এইফালে ফ্ৰেণ্ডছ আমি বৰ্তমান আহি পালোঁ। আমি এতিয়া ইয়াত মানে সন্মুখত গেট আছে, আমি গেটত প্ৰৱেশ কৰিম। ইয়াৰ ফ্ৰেণ্ডছ দেখিছে এই ফলকখন, ইয়াত লিখা আছে ৱেলকাম টু টেঘেৰিয়া ৱাটাৰফল। বন্ধ মানে বিনা অনুমতিত প্ৰৱেশ নিষেধ। ইয়াতে কাউণ্টাৰ আছে, টিকট কাউণ্টাৰ। আমি বৰ্তমান টিকট কাউণ্টাৰলৈ যাম আৰু মই ফলকখন এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। মই এবাৰ পঢ়ি দিছোঁ। ইয়াতে লিখা আছে টেঘেৰিয়া লাংজাৰ জলপ্ৰপাত চৌহদ বিশেষ নিয়মাৱলীসমূহ। ইয়াতে আপোনালোকে যদি কেতিয়াবা টেঘেৰিয়ালৈ আহে তেতিয়াহ'লে এই ফলকখন এবাৰ ভালকৈ পঢ়ি ল'ব, কাৰণ ইয়াতে কিছুমান নিৰ্দিষ্ট মানে নীতি নিয়মৰ মাজত আছে, ৰুল ৰেগুলেশ্যন আছে। আপোনালোকে গেটত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত এবাৰ এই ফলকখন পঢ়িবলৈ চেষ্টা কৰিব। দাদা টিকট ছিষ্টেম ন? কেইটকা? এজন 10 টকা। দুটা টিকট দিয়ক। এয়া ফ্ৰেণ্ডছ ফাইনেলি টিকট ল'লোঁ আমি। এয়া ফ্ৰেণ্ডছ মই বৰ্তমান টেঘেৰিয়াৰ যিটো নেকি বাউণ্ডেৰী হয় মানে গেটৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। ৱাও, কি মজা পৰিৱেশ, ইমেজিং। এয়া ফ্ৰেণ্ডছ দেখিছে, মই আপোনালোকক দেখাইছোঁ ইয়াৰ যিটো নেকি তলৰ পৰিৱেশ, টেঘেৰিয়াৰ ৱাটাৰফলৰ যিটো নেকি টেঘেৰিয়া জলপ্ৰপাতৰ যিটো তলৰ পৰিৱেশ মই আপোনালোকক দেখাইছোঁ। আৰু এয়া পানী আহি আছে। ফ্ৰেণ্ডছ মই অলপ তললৈ নামি আহিছোঁ, মানে ইয়াৰ যিটো নেকি তলৰ পৰিৱেশটো এবাৰ মই আপোনালোকক দেখাবলৈ আহিছোঁ। এয়া দেখিছে এইফালে মানে পানী বাগৰি আছে। মানে ইয়ালৈ আহিলে মানে ইয়াত তলত আহিলে মানে এটা গীতলৈ মনত পৰে, অসমীয়া গীত এটা আছে, শিলে শিলে ঠেকা খালে নিজৰ আৰে পানী। আপোনালোকে যদি কেতিয়াবা টেঘেৰিয়ালৈ আহে, টেঘেৰিয়ালৈ বুলিয়ে নহয় মানে এনেকুৱা যদি আপোনালোকে ৱাটাৰফলত যায় তেতিয়াহ'লে আপোনালোকে সেই গীতটো এবাৰ, মোৰ কিন্তু সেই গীতটো এবাৰ মনত পৰে। ফ্ৰেণ্ডছ দেখিছে এয়া মানে মই তলৰ দৃশ্যটো দেখাইছোঁ আৰু এতিয়া ওপৰলৈ যাবলৈ চেষ্টা কৰিম আমি। আৰু ফ্ৰেণ্ডছ এটা কথা সাৱধান, আপোনালোকে যদি মানে ৱাটাৰফলৰ য'ত নেকি মানে পানী বাগৰি আছে তাত যদি মানে নামিম বুলি ভাবিছে, ইয়াৰ যিবিলাক নেকি শিল আছে মানে ইমান পিছল, মানে আপোনালোকে মানে শিলত খোজ দিওঁতে খুব সাৱধান। মানে যিকোনো মুহূৰ্তত আপোনালোকে মানে পিছল খাই পৰি যাব পাৰে। পৰি গ'লেতো গম পাইছে শিলত পৰিলে কি হ'ব, মানে হাত ভৰি ভাঙি যাব পাৰে, কোনো মানে ৰিস্ক নাই। শিলৰ ওপৰৰ পৰাই যাওঁ বাৰু, ওপৰেদি নাযাওঁ, বহুত পিছল হয়। চেষ্টা কৰোঁ, চেষ্টা কৰিলে চেষ্টাৰ সৈতে একো নাই বাৰু। অকণমান মিষ্টেক হৈ গ'লে পৰি যাম, পৰি গ'লে হাত ভৰি ভাঙি যাব, ইমান স্লিপ মানে তেজ ওলাই যাব। এয়া একদম পূৰা চেপে চেপে। ভাইটি চেপে চেপে যাবিনে? হা, ওপৰেদি যাবিনে চেপে চেপে যাবি? হা হা, এদিকে পিছল হ'ব ন? এয়া ফ্ৰেণ্ডছ মই ভাইটিক সুধিলোঁ চেপে চেপে যাওঁ ব'ল। মানে একচুৱেলি হয় আমি চেপে চেপে নাযাওঁ বাৰু, এফালে বহুত পিছল হ'ব। আৰু অলপ আমি আগুৱাই আহিছোঁ, মানে দেখিছে আপোনালোকে এই শিলত আহিছোঁ। ভাইটি চাবা দেই, পৰিবা। কি নাম তোমাৰ? এই পৰিবা। আমার নাম বিষ্ণু। বিষ্ণু, ক'ত ঘৰ? মই হুজাই পৰা আহিছোঁ। হুজাই? বাপৰে বা, তোমাৰ? তোমাৰো হুজাই? এয়া ফ্ৰেণ্ডছ দুজন বন্ধু পালোঁ, মানে ইহঁতে হুজাইৰ পৰা আহিছে। ঠিক আছে বাৰু, লগ পাই ভাল লাগিল। আৰু খুব সাৱধানে খোজ দিবা, মানে বহুত শিলবিলাক মানে পিছল হয় দেই। নাই ফ্ৰেণ্ডছ, বেছি ৰিস্ক লোৱা ভাল নহয়, কাৰণ সন্মুখত আৰু মানে শিলে শিলে যাব নোৱাৰি, বহুত পিছল হয়। মানে ইমান ৰিস্ক লোৱাটো ভাল নহ'ব। যিহেতু আমি ভালে ভালে ঘৰৰ পৰা আহিছোঁ, ব্লগ বনাবলৈ ভালে ভালে যাব লাগিব। মানে পৰি হৰি যদি যাওঁ মানে কেনেকুৱা কথা হ'ব। ৱাও, কি মজা ভাইটি। গা ধুব মন কৰিছে। গামোচা আনিছিলি নেকি? গামোচা আনিছ? তোৰ এতিয়া গা ধুব। এয়া ফ্ৰেণ্ডছ দেখিছে, এয়া চাওক আপোনালোকে। অলপ ওপৰলৈ যাওঁ। ঠিক আছে ফ্ৰেণ্ডছ, আমি আৰু অলপ ওপৰলৈ গৈ আছোঁ। পাহাৰ বগাই আছোঁ মানে, আৰু আজি যিমানখিনি পাৰোঁ আপোনালোকক দেখামেই আৰু। বাৰে বা, কি মজা লাগিছে ভাইটি, চা দেখিছেনে? এয়া ফ্ৰেণ্ডছ দেখিছে, মাই গড। অলপ জুম কৰি দেখাইছোঁ আপোনালোকক মই। এই দেখিছেনে এই ৰঙা যিটো টি চাৰ্ট পিন্ধি আছে দাদাজনে, তাৰ পৰিৱেশটো আপোনালোকে এবাৰ অনুভৱ কৰক। ভাইটি তালৈ যাবি নেকি? যাব পাৰি ন? বাও, কি মজা ফ্ৰেণ্ডছ, আচল মজাটো ওপৰতে আছে। চলো ভাইটি, ওপৰত চলো। খাবি সাৱধান, পৰি যাবি কিন্তু। হা, বি কেয়াৰফুল, অ'কে? বেছি স্মাৰ্ট নহবি, পৰি যাবি কিন্তু, সাৱধান। লেটছ জাম্প।
ফ্ৰেণ্ডছ জপা ভাইটি কমান ঐ মজা ফ্ৰেণ্ডছ আমি যেনেকৈ জাপ মাৰি ওপৰলৈ উঠিছোঁ আপোনালোকে এনেকৈ উঠিবলৈ চেষ্টা নকৰিব কাৰণ ইয়াৰ শিলবিলাক বহুত পিছল হয় সাৱধান আমি অকণমান বাৰু নিজা কনফিডেঞ্চতে আগবাঢ়িছোঁ এয়া ফ্ৰেণ্ডছ দেখিছে চাওক ইমান মজা কি ইণ্টাৰেষ্টিং দেখিছেনে ফ্ৰেণ্ডছ আপোনালোকে এয়া দেখিছে পূৰা ফেন উৰি আছে পানী দেখিছেনে মোৰ হয়তো কেমেৰা পানী হৈ যাব নেকি আচল মজা ইয়াত আছে দাদা কেনেকুৱা লাগে ক'ব আহিছে হা মেঘালয় যাবই নালাগে অসমতে ইমান ধুনীয়া আছে দাদা ক'ব আহিছে আপুনি ক'ব আহিছে গুৱাহাটী বেলতলা কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে ন ঠিক আছে দাদাজনক লগ পালোঁ ভাল লাগিল দাদাজন বেলতলাৰ পৰা আহিছে গুৱাহাটী কি নাম দাদা দিগন্ত মালাকাৰ মজা থেংক ইউ ভাল লাগিল লগ পাই মোৰ নাম অজয় শংকৰ অ' মাই গড দাদা উঠক এই ভাইটি যা আৰামছে দাদা আৰামছে ফ্ৰেণ্ডছ দেখিছে দাদাজন স্লিপ খাই পৰিছে খুব সাৱধান মাই গড আপোনালোকে ওপৰেদি আহিছে ন আমি তলে আহি আছোঁ বাৰু খুব সাৱধান দাদা লাহে আহিব দেই দাদা আমাৰ দিগন্ত দাই লগ পাই ক'লে মানে মেঘালয় যাবই নালাগে মানে অসমতে ইমান সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য আছে মেঘালয় যোৱা কি প্ৰয়োজন আছে ঠিক আছে ঠিক আছে ভাল লাগিল এয়া ফ্ৰেণ্ডছ চাওক কিমান মজা কিমান সুন্দৰ পৰিৱেশ ওপৰলৈ যাব পাৰিনে মাই গড মাইণ্ড ব্লয়িং এয়া ফ্ৰেণ্ডছ দেখিছে টেঘেৰীয়া ৱাটাৰফলৰ যিটো নেকি সৌন্দৰ্যতা কি কম মোৰ ভাষা নাই ক'বলৈ আপোনালোকে আহক এবাৰ টেঘেৰীয়া ৱাটাৰফলটো চাবলৈ বেছি দূৰ নহয় মই মায়ঙৰ পৰা আহিছোঁ ফ্ৰেণ্ডছ মই মায়ঙৰ পৰা আহিছোঁ মানে আমাৰ মায়ঙৰ পৰা খুব বেছি হ'লে টেঘেৰীয়া ৱাটাৰফললৈ মানে আপোনালোকে যদি শ্বৰ্টকাট হহৰা হৈ এনেকৈ মানে শ্বৰ্টকাট হৈ আহে তেতিয়াহ'লে খুব বেছি হ'লে 35-40 কিলোমিটাৰমান হ'ব এয়া ফ্ৰেণ্ডছ দেখিছে আপোনালোকে মই এতিয়া মানে অলপ ওচৰলৈ যাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ আপোনালোকক মই দেখাই যাবলৈ চেষ্টা কৰিম অ' মাই গড কি পিছল ভাইটি কি কৰি আছ নাযা ঠিক আছে ওপৰতে থাক মই অলপ পাৰোঁ যদি যাওঁ এফালে ভয় লাগে মাই গড ইমান পিছল ঠিক আছে ফ্ৰেণ্ডছ আপোনালোকে চাই থাকক আহিছোঁ যদি যামেই আৰু যি হয় হ'ব আৰু পৰিলে পৰিম আৰু এয়া ফ্ৰেণ্ডছ চাওক আপোনালোকে ৱাও কি বিউটি কি সৌন্দৰ্যতা কি মজা পানী পৰি আছে অ' মাই গড মাইণ্ড ব্লয়িং কি ক'ম আৰু মোৰ ভাষা নাই ক'বলৈ আপোনালোকে আহক আপোনালোকে যেতিয়া আহিব টেঘেৰীয়া ৱাটাৰফল চাবলৈ আপোনালোকে মানে কি ক'ম ফিদা হৈ যাব বুলি ক'ব লাগিব দিৱানা হৈ যাব এয়া চাওক কিমান সুন্দৰ দেখিছেনে আৰু অলপ ওপৰলৈ যাবলৈ চেষ্টা কৰোঁ আৰু অলপ ওপৰত দেখিছোঁ মানে আৰু পানী পৰি আছে মই তালৈ যাব পাৰোঁ নেকি চাওঁ আপোনালোকে চাই থাকিব মই যদি দেখাব পাৰোঁ চেষ্টা কৰোঁ অলপ জাম্প মাৰিব লাগিব এতিয়া ঠিক আছে ফ্ৰেণ্ডছ চাই থাকক জাম্প মই যিমান পাৰোঁ তিমান ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ দেখিছেনে ফ্ৰেণ্ডছ মানে পূৰা পানীৰ ফেন মানে আহি আছে মোৰ কেমেৰা সন্মুখলৈ মানে মোৰ মোবাইল ধৰ মানে পূৰা মানে ফেন উৰি আছে দেখিছেনে ফ্ৰেণ্ডছ পানীৰ চাওক কিমান সুন্দৰ এয়া আৰু দেখাইছোঁ আপোনালোকক এয়া আৰু অলপ ওপৰলৈ আছে মই চাওঁ যদি পাৰোঁ অলপ ওপৰলৈ যাবলৈ চেষ্টা কৰোঁ এয়া ফ্ৰেণ্ডছ দেখিছে ইয়াতকৈ আৰু ওপৰত নাই চাগে আছে যদি বাৰু যাব নোৱাৰোঁ এইফালে পূৰা জংঘল আছে পূৰা পাহাৰ আছে মই যিমানখিনি পাৰোঁ ওপৰলৈ উঠিবলৈ চেষ্টা কৰিছোঁ শিলে উঠিছোঁ এয়া ফ্ৰেণ্ডছ দেখিছে ইয়াতকৈ আৰু ওপৰলৈ উঠিব মই নোৱাৰিম মানে ৰাস্তা নাই উঠিবৰ কাৰণে মই তথাপিও যিমানখিনি পাৰোঁ ওপৰলৈ উঠি আহিলে আপোনালোকক দেখালোঁ আৰু ইয়াত উঠাটো সম্ভৱো নহয় ফ্ৰেণ্ডছ দেখিছে কিমান পিছল হয় শিলবিলাক আৰু চাৰিওফালে হাবি জংঘল ইয়াতে যাব নোৱাৰিম আৰু ঠিক আছে ফ্ৰেণ্ডছ আপোনালোকে চাওক ওপৰৰ যিটো নেকি মই পইণ্ট পাইছোঁ এই পইণ্টটোৱে এবাৰ দেখাইছোঁ আৰু ওপৰলৈ মই যাব নোৱাৰিম ওপৰলৈ যাব পৰা ভাল আছিলে আৰু ইয়াত তলৰ পৰিৱেশটো দেখাইছোঁ চাওক বাই গড দেখিছে ফ্ৰেণ্ডছ মই আপোনালোকক দেখাইছোঁ এতিয়া চাওঁ মই সেই শিলটোত মানে তলত য'ত পানীটো পৰি আছে তালৈ যাব পাৰোঁ নেকি ফ্ৰেণ্ডছ শিলে তললৈ নামিছোঁ মানে ঘাম বাহিৰ হৈ গৈছে নেৰিম মানে এৰাত নাই আহিছোঁ যদি আপোনালোকক দেখাবলৈ চাবলৈ নিজেও চাবলৈ আহিছোঁ আপোনালোকক দেখাবলৈ আহিছোঁ চামে আপোনালোকক দেখামে যিমানখিনি পাৰোঁ মানে মাই গড জঁপিয়াব লাগিব এতিয়া ফ্ৰেণ্ডছ দেখিছে কিমান দ খুব সাৱধান হৈ আপোনালোকে কিন্তু এনেকুৱা চেষ্টা নকৰিব যদি টেঘেৰীয়া ৱাটাৰফল চাবলৈ আহে এনেকৈ চেষ্টা নকৰিব যিকোনো মুহূৰ্তত আপোনালোকৰ যিকোনো মানে ঘটনা আপোনালোকৰ লগত হৈ যাব পাৰে মই এতিয়া মানে তলত আছে দেখিছে ফ্ৰেণ্ডছ কিমান তলত আছে এয়া চাওক কিমান তলত আছে মাই গড 1 2 3 জয় বাবা ভোলেনাথ নামিলোঁ বাৰু যিয়ে নহওক মানে ইমান ওখও নহয় কাৰণ এটা মানে ভয় শিলবিলাক বহুত পিছল সেইকাৰণে ভয় খাই আছিলোঁ মাই গড কি পিছল ফ্ৰেণ্ডছ কি কৰিব উপায় নাই দেখিছে আপোনালোকে মানে মোৰ যিডাল নেকি মানে ষ্টিক আছিলে ভাঙি গ'ল উপায় নাই মানে পৰি গ'লোঁ
মানে বেছি ৰিস্ক ল'ব গৈছিলোঁ, সেইকাৰণে মানে পৰি গ'লোঁ। ইমান ৰিস্ক লোৱাটো ভাল নহয়, তথাপিও মই আহিছোঁ বাৰু, তললৈ আহিছোঁ। এয়া মানে দেখিছে ফ্ৰেণ্ডছ, এয়া দুটুকুৰা হৈ গ'ল মোৰ ষ্টিকডাল। ভাইটি ষ্টিক ভাঙি গ'ল ভাই। ঠিক আছে ফ্ৰেণ্ডছ, আকৌ এডাল ল'ব লাগিব, উপায়টো নাই, ভাঙিল যদি কি কৰিম আৰু। ঠিক আছে, মই এতিয়া তললৈ আহিছোঁ, আপোনালোকক দেখাম তলৰ পৰিৱেশটো। এয়া ফ্ৰেণ্ডছ চাওক, মই পূৰা তললৈ আহিছোঁ, মানে মোৰ কানি কাপোৰ পূৰা ভিজি গৈছে, তথাপিও মই আপোনালোকক দেখাইছোঁ। চাওক ইয়াৰ যিটো নেকি কিমান স্পীডত পানী পৰি আছে, ইয়াত দেখিছেনে ফ্ৰেণ্ডছ? মোৰ ষ্টিকডাল ভাঙি গ'ল, তথাপিও মই দেখাবলৈ আপোনালোকক এৰা নাই। মই মোবাইলটো হাতত লৈ পেলাই ভিডিঅ' কৰি আছোঁ। ইয়াত দেখিছে ফ্ৰেণ্ডছ, একদম পূৰা তলত অন দ্য স্পট আছোঁ মই। ইয়াত চাওক আপোনালোকে। এয়া ফ্ৰেণ্ডছ, মই এই শিলটোত জাপ দিব ওলাইছিলোঁ, মানে এই শিলটোত জাপ দিওঁতে ফ্ৰেণ্ডছ মোৰ এই ষ্টিকডাল ভাঙি গ'ল। চাওক আপোনালোকে। এয়া ফ্ৰেণ্ডছ দেখিছে, এই শিলটো মই দেখাইছোঁ আপোনাক, এই শিলটোৰ পৰা সেই শিলটোত জাপ দিব ওলাইছিলোঁ। জাপ দিলোঁ কিন্তু সঁচা, কিন্তু জাপ দিলোঁ সঁচা, কিন্তু মোৰ ষ্টিকডাল ফ্ৰেণ্ডছ মানে এনেকৈ মানে হালি গ'ল, মোৰ হাতখন হালি গ'ল, ষ্টিকডাল ভাঙি গ'ল। দেখিছে ফ্ৰেণ্ডছ, এই উপায় নাই, কি কৰিব, হ'বলগীয়া আছিলে, হৈ গ'ল। এয়া চাওক ফ্ৰেণ্ডছ, মই আপোনালোকক দেখাইছোঁ। মাই গড, আৰু ওপৰৰ ফালৰ পৰা পূৰা মানে সূৰ্য দেৱতাই পূৰা ফালি ফালি ৰ'দ দি আছে, দেখিছে? এই শিলটো আহি আছোঁ, মই আকৌ আহিম। এই শিলটোত গ'লোঁ, মই গৈ পেলাই আপোনালোকক দেখালোঁ, কিন্তু দুখৰ বিষয়ে মোৰ ষ্টিকডাল ভাঙি গ'ল ফ্ৰেণ্ডছ, কি কৰিব, উপায় নাই। এয়া চাওক, দেখাইছোঁ। ইয়াতকৈ আৰু ওপৰলৈ মই যাব নোৱাৰোঁ বাৰু, মানে অলপ পাহাৰৰ ওপৰেদি চাওঁ, যদি ওপৰলৈ যাব পৰা আৰু ৰাস্তা আছে, মই ওপৰলৈ যাওঁ, আপোনালোকক দেখাম। ফ্ৰেণ্ডছ, আপোনালোকে যদি কেতিয়াবা টেঘেৰীয়া ৱাটাৰফললৈ আহে, মানে টেঘেৰীয়া ৱাটাৰফল চাবলৈ আহে, তেতিয়া ফ্ৰেণ্ডছ এটা কথা লক্ষ্য ৰাখিব, ইয়াৰ যিবিলাক শিল আছে যথেষ্ট পিছল হয়। মই যিটো মানে ৰিক্সত মানে যিটো মানে সাহসিকতাৰে মই ইয়াত মানে শিলে শিলে মানে জাপ মাৰি মাৰি ভিডিঅ' কৰিব চেষ্টা কৰিলোঁ, এইটো একচুৱেলি মই মানে সাহস কৰিছোঁ বাৰু। আপোনালোকে এনেকুৱা নকৰিব কিন্তু দেই, আপোনালোকে মই একদম প্লিজ মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদি ইয়াত আহে, আপোনালোকে যদি ৱাটাৰফলটো চাবলৈ আহে, তেতিয়াহ'লে ফ্ৰেণ্ডছ ইয়াত যিবিলাক শিল আছে, মানে পৰাপক্ষত আপোনালোকে শিলত ভৰি দিবলৈ চেষ্টা নকৰিব, ইমান পিছল। মই মানে দুবাৰ পৰিলোঁ এতিয়ালৈ, আৰু এই লাষ্টবাৰ মোৰ ষ্টিকডাল ভাঙি গ'ল, দেখিছে আপোনালোকে? মানে মোৰ মনটো বেয়া লাগিছে, কি কৰিব, উপায় নাই। আপোনালোকক দেখাবলৈ আহিছোঁ যেতিয়া, মই নিজেও চাবলৈ আহিছোঁ। ষ্টিকডাল ভাঙিছে বাৰু, একো নাই, আৰু এডাল ষ্টিক লৈ ল'ম। আপোনালোকক মই আকৌ এবাৰ কৈছোঁ, মই মানে অনুৰোধ কৰিছোঁ, আপোনালোকে ইয়াতে যদি আহে ৱাটাৰফল চাবলৈ, তেতিয়াহ'লে আপোনালোকে ইটো শিলৰ পৰা সিটো শিললৈ জাপ নামাৰিব কেতিয়াও, মানে বহুত পিছল হয়। মানে যিবিলাক শুকান শিল তাত জাপ মাৰিব পাৰি বাৰু, একো নাই, মানে ওচৰ হ'লে, কিন্তু যিবিলাক দূৰত আছে, মই যথেষ্ট দূৰত জাপ মাৰিব চেষ্টা কৰোঁ। জাপ মাৰিছোঁ কিন্তু সঁচা, জাপ মাৰিছোঁ মই, কিন্তু জাপ মাৰোঁতেই মানে মোৰ ষ্টিকডাল ভাঙি টুকুৰা হৈ গ'ল, যথেষ্ট মনটো বেয়া লাগিছে, কি কৰিব, উপায় নাই। চলো ভাইটি, আমি তললৈ নামো এতিয়া। ফ্ৰেণ্ডছ, আমি তললৈ নামো এতিয়া, ওপৰৰ পৰা আমি যাওঁ, মানে বহুত পিছল। আপোনালোকক মই আকৌ এবাৰ কৈছোঁ, আপোনালোকে যদি আহে শিলত মানে জাপ মাৰিবলৈ চেষ্টা নকৰিব। মোৰ লগত যিটো হাদচা হৈছে, হয়তো আপোনালোকৰ লগতো হ'ব পাৰে। এয়া দেখিছে ফ্ৰেণ্ডছ, আৰু মানে মানুহ আহিছে ৱাটাৰফলটো চাবলৈ, ওপৰলৈ গৈ আছে, দেখিছে কেনেকৈ শিলৰ চেপে চেপে যাবলগীয়া হৈছে। আৰু এয়া বাইদেউহঁত আহিছে, ৱেইট কৰি আছে যাবৰ কাৰণে। ফ্ৰেণ্ডছ, আমি ওপৰৰ পৰা তললৈ নামিলোঁ যদিও মানে কি আৰু, মানে মনটো বহুত দুখ লাগিছে, মানে পৰি হৰি তললৈ নামিছোঁ, মানে ষ্টিক ভাঙিল, মানে মোবাইলটো যে নপৰিল, মোবাইলটো পৰা হয় মানে যে মোৰ কি অৱস্থা হ'ল হয়। মানে ইমান কষ্ট কৰি ব্লগ বনাবলৈ আহিছোঁ, মানে ইমান কষ্ট কৰি ব্লগটো বনাইছোঁ, আপোনালোকে দেখিছে। মানে ষ্টিকডাল ভাঙিল, মোৰ গাত লগা নাই, কিন্তু মানে মোবাইলটো যদি মোৰ অনেক অকস্মাতত যদি মোবাইলটো পৰি গ'ল হয়, মাই গড, কি হ'ল হয়, মই মানে নিজে ভাবিব পৰা নাই। ঠিক আছে, আমি তললৈ গৈ আছোঁ এতিয়া। ভাইটি চলো যায়গা অভি। ভাইটি কেনেকুৱা লাগিল? বহুত ভাল লাগিছে, মজা। ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে ইয়াতে আমাৰ এয়া মানে বাইদেউহঁত আছে, খানা খাবলৈ আহিছে। চাওঁ মই কিবা এটা কথা সোধোঁ, মানে ক'ৰ পৰা আহিছে, কি কথা? বাইদেউ হেল্ল', আচ্ছা আচ্ছা, ক'ৰ পৰা আহিছে আপোনালোক? খেত্ৰী ন? ঠিক আছে, আপোনালোক চাৰিজনীয়ে নে আৰু কোনোবা আছে? অ' চৰি, মানে মই পৰি হৰি ভিডিঅ' বনাই আছোঁ ফ্ৰেণ্ডছ, য'ত 5টা আছে মই 4টা দেখিছোঁ ফ্ৰেণ্ডছ, মানে চৰি তাৰ বাবে। কি মানে আপোনালোকে কি খানা খাব আহিছে ন? ঠিক আছে, ভাল লাগিছে, লগ পাই ভাল লাগিল। ঠিক আছে, আহিছোঁ, বাই বাই। ঠিক আছে ফ্ৰেণ্ডছ, এতিয়া তললৈ যাওঁ। মানে মই যিমানখিনিৰ পৰা আপোনালোকক দেখালোঁ, মানে পৰি হৰি দেখাইছোঁ আৰু দেই। আহিছোঁ যেতিয়া দেখাবলৈ, আপোনালোকক চাবলৈ আহিছোঁ, দেখাবলৈ আহিছোঁ, দেখামে। পৰিলেও ৰেহাই নাই ইয়াতে। আৰু মই মোৰ ব্লগটো বেছি দীঘলীয়া নকৰোঁ, আৰু মই আপোনালোকক ইয়াৰ যিটো নেকি চাৰিওফালৰ যিটো নেকি প্ৰাকৃতিক সৌন্দৰ্য এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, ইয়াৰ চাৰিওফালে মানে পাহাৰ গছ গছনি আৱৰি আছে, মানে নীৰৱ নিস্তব্ধ, ইমান সুন্দৰ। আপোনালোকে যদি আহে এই টেঘেৰীয়া ৱাটাৰফলটো চাবলৈ, তেতিয়াহ'লে আপোনালোকে আহিব পাৰে। ভাইটি ৰেডি? আৰ ইউ ৰেডি? ৰেডি। ঠিক আছে ফ্ৰেণ্ডছ, এয়া ভাইটি মানে যাবলৈ ৰেডি হৈছে। মই মোৰ ব্লগটো বেছি দীঘলীয়া নকৰোঁ। এয়া ফ্ৰেণ্ডছ, ভাইটি স্কুটিত বহিলে, আৰু এয়া দেখিছে ফ্ৰেণ্ডছ, মোৰ ষ্টিকডাল ভাঙিলে, আৰু এটা মানে দুখৰ বিষয়ে মোৰ ষ্টিকডাল ভাঙিলে, মানে দুবাৰ পৰিলোঁ।
মানে দেখাবলৈ আহিছোঁ যদি দেখালোঁ মানে ভাঙিলে যদিও ৰেহাই নাই যিখিনি পাৰিছোঁ মই আপোনালোকক দেখাইছোঁ ইয়াতে যদি ক'ৰবাত মোৰ ভুল হৈছে তেতিয়াহ'লে প্লিজ আপোনালোকে মোক মানে কমেণ্টৰ জৰিয়তে ভুলটো শুধৰণি কৰি দিবলৈ চেষ্টা কৰিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফ্ৰেণ্ডছ এতিয়ালৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু মই আপোনালোকক এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' দেখাবলৈ চেষ্টা কৰি যাম ঠিক আছে আমি এৰিছোঁ এতিয়া বাই বাই বাই